এগৰাকী মহিলাই বোৱাৰী লাভাৰসকলক জোকৰ মুখত চূণ দিলে। অকল বোৱাৰী লাভাৰ ল'ৰা বুলিয়ে নহয়, বোৱাৰীসকলকো ঠিকছে এহেকা দিলে। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মৰমী। মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোলৈকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। বৰ্তমান মোৰো ভালেই বাৰু। হয়, আমাৰ সমাজখনত এতিয়া বোৱাৰী লাভাৰে ভৰি পৰিছে। নৱপ্ৰজন্মৰ যুৱকসকল যিমানেই শিক্ষিত হৈছে, সিমানেই আমাৰ সমাজখনত বোৱাৰী পলুৱাই নিয়া ঘটনাই বাৰুকৈ স্তম্ভিত কৰিছে। আৰু সেই বোৱাৰী পলুৱাই নিয়া ল'ৰাকেইজনক আৰু বোৱাৰী কেইজনী ল'ৰাৰ পাগল হোৱাৰ কাহিনীৰে এগৰাকী মহিলাই ইমান সুন্দৰকৈ মন্তব্য আগবঢ়াইছে, মই সেয়েহে এই ভিডিঅ'টো প্ৰস্তুত নকৰি নোৱাৰিলোঁ। আৰু এনেদৰে আচলতে মহিলাসকলেই চকু মোকলাই দিব লাগিব। আমাৰ সমাজখনৰ যিসমূহ যুৱক আৰু যিসমূহ বোৱাৰীসকলে এনেকুৱা ঘোৰ অপৰাধ কৰি আছে, সেই অপৰাধীসকলে হয়তো এই ভিডিঅ'বোৰ চাবলৈ তেওঁলোকৰ সময় নহ'ব পাৰে, কিন্তু তেওঁলোকে আমাৰ সমাজখনত ক্ৰাইম কৰি বহু পৰিয়াল ধ্বংস কৰিছে। আৰু এজন যুৱকে কেনেকৈ কাক টাৰ্গেট কৰে সকলো বিৱৰি এই মহিলাগৰাকীয়ে ক'লে। বলকচোন তেন্তে এই মহিলাগৰাকীয়ে বোৱাৰী লাভাৰ ওপৰত কি মন্তব্য দিলে আপোনালোকক অকণমান ক্লিপটো আগবঢ়াই দিছোঁ। এছাম ডেকা ল'ৰাৰ কি হৈছে নাজানো, তেওঁলোকে প্ৰেম কৰিবলৈ অকল বোৱাৰীবোৰহে পায়। পৃথিৱীত ইমান ছোৱালী আছে, ইমান ছোৱালীবিলাকে মই ছিংগুল বুলি ষ্টেটাছ ফালি থাকে। তাৰপিছতো যে এছাম ডেকা ল'ৰাই অকল বোৱাৰীকে প্ৰেমৰ কাৰণে টাৰ্গেট বনায় কিয়? সকলোৰে কথা মই নকওঁ, কিছু লোকে বোৱাৰীক এই কাৰণে টাৰ্গেট কৰে যাতে বোৱাৰীগৰাকীৰ পৰা নিজৰ স্বাৰ্থ আদায় কৰিব পাৰে। কিছু ক্ষেত্ৰত দেখা যায় চাকৰিয়াল হাজবেণ্ডৰ পত্নীক তেওঁলোকে টাৰ্গেট কৰে, নিজৰ কথাৰে তেওঁলোকে ফচাই লয় বোৱাৰীগৰাকীক যাতে বোৱাৰীজনীৰ পৰা টকা আদায় কৰিব পাৰে। আৰু বহু লোকে কি কৰে, এগৰাকী বিধৱা মহিলাকো টাৰ্গেট কৰা দেখা যায়, যাৰ স্বামীয়ে চাকৰি কৰিছিল, বৰ্তমান ঢুকোৱাৰ পিছত যিহেতু মহিলাগৰাকীয়ে স্বামীৰ চাকৰিৰ পেঞ্চন পায়, সেই পেঞ্চনৰ আশাটো কিছুমান ডেকা ল'ৰাই সেই বোৱাৰীজনীক টাৰ্গেট কৰে। নিশ্চয় কথাকেইটা আপোনালোকে শুনিলে, আৰু শুনি কি বুজিলে ক'বচোন। আচলতে তেওঁ নিজৰ অভিজ্ঞতাৰ ফালৰ পৰা কৈছে নে তেওঁ সমাজৰ হকে মাত মাতি কৈছে? আচলতে আমাৰ সমাজখনত এনেকুৱা ঘটনা ঘটিয়ে আছে, সেয়েহে তেওঁ হয়তো এই ঘটনাবোৰ ওপৰত আৰ্হি কৰি এইবিলাক কথা তেওঁ সমাজলৈ বাৰ্তা প্ৰেৰণ কৰিছে। সেয়েহে মই এই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়ালোঁ। আৰু যদি ভাল লাগে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাইছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো ক্লিক কৰি অল কৰি দিবলৈ নাপাহৰিব। আজিলৈ আহোঁ তেন্তে, আকৌ পুনৰ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে। ধন্যবাদ।